ছাত্ৰ ছাত্ৰীসকল মই আজি অষ্টম শ্ৰেণীৰ ক্লাছ 8ৰ ছানবিম ইংলিছ ৰিডাৰ বুক 3 কিতাপখনৰ প্ৰথমটো লেসন দা প্ৰিন্স অফ পানীদিহিং অসমীয়াত আলোচনা কৰিম। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল যেতিয়া তোমালোকে ভিডিঅ'টো চাবা তেতিয়া কিতাপখনৰ পৰা পাঠটো উলিয়াই ল'বা যেটোৱে তোমালোকক পাঠটো বুজি পোৱাত সহায় কৰিব। আৰু আমাৰ সন্মানীয় অভিভাৱক সকলে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকৰ ল'ৰা ছোৱালী ভাই ভণ্টি ভতিজা ভতিজীলৈ দেখুৱাব যাতে সিহঁতে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে প্ৰিন্স অফ পানীদিহিং। পানীদিহিং এখন ঠাইৰ নাম আৰু প্ৰিন্স হ'ল ৰাজকুমাৰ, পানীদিহিঙৰ ৰাজকুমাৰ। ইউ অল নো তোমালোকে সকলোৱে জানা হোৱাট হেপেন্স কি ঘটনা ঘটে হুৱেন ইট ৰেইনছ হেভিলি যেতিয়া বৰকৈ বৰষুণ দিয়ে ডিউৰিং দ্য মনচুন ছিজন বাৰিষা কালত এণ্ড ফ্লাড কাম আৰু তেতিয়া বানপানী আহে। তোমালোকে সকলোৱে জানা বৰকৈ বৰষুণ দিলে কি হয় আৰু বাৰিষা কালত যেতিয়া বৰষুণ বেছিকৈ দিয়ে তেতিয়া বানপানী আহে। ইন গ্ৰুপছ নোট ডাউন 5 প্ৰব্লেমছ ব্ৰট বাই ফ্লাড। গ্ৰুপ হিচাপে পাঁচটা সমস্যা লিখা। প্ৰব্লেম মিন্স সমস্যা, পাঁচটা সমস্যাৰ উল্লেখ কৰা যেটো বানপানীয়ে সৃষ্টি কৰে। এণ্ড 5 থিংছ আৰু পাঁচটা বস্তু এনেকুৱা লিখা উই শুড ডু টু সেভ আৱাৰ সেলফছ যিবিলাক কৰিলে আমি ৰক্ষা পাম। দেন শ্বেয়াৰ ইয়ৰ পইণ্টছ উইথ দ্য ৰেষ্ট অফ দ্য ক্লাছ। তাৰপিছত তুমি কি লিখিছা সেইবিলাক তোমাৰ ক্লাছৰ বাকী সকলৰ লগত আদান প্ৰদান কৰা। হিয়াৰ ইজ এ ষ্টৰি অফ এ ফ্লাড ইন এ ৰুৰাল এৰিয়া কল্ড চিটলীয়া। ইয়াত চিটলীয়া নামৰ ঠাই এখনৰ বানপানীৰ বিষয়ে এটা গল্প। এণ্ড হাউ পিপল ৰেছপণ্ডেড টু ইট আৰু মানুহবিলাকে এই বানপানীৰ প্ৰতি কেনেকুৱা সঁহাৰি জনাইছে তাৰে এটা গল্প। আফটাৰ ইউ ফিনিছ ৰিডিং তুমি পাঠটো পঢ়াৰ পিছত কম্পেয়াৰ ইয়ৰ এনচাৰ উইথ দ্য ষ্টৰি তোমাৰ উত্তৰবিলাক ষ্টৰিটো বা এই সাধু বা এই গল্পটোৰ লগত মিলাই লোৱা। হাউ মেনি থিংছ ৱেৰ চিমিলাৰ কিমান বস্তু একে ধৰণৰ আছিল তোমাৰ। আমি আৰম্ভ কৰিছোঁ পাঠটো। আমি এটা ছবি দেখা পাইছোঁ, ছবিটোত বানপানী দেখুৱাইছে চিটলীয়া নামৰ ঠাইখনত। ইট ৰেইনড হেভিলি অল উইক গোটেই সপ্তাহ ধৰি বৰষুণ দিছিল বৰকৈ। দ্য সোৱেলিং ৱাটাৰ, সোৱেলিং মিন্স ওফন্দি উঠা বাঢ়ি অহা, ৱাটাৰ অফ দ্য ব্ৰহ্মপুত্ৰৰ ওফন্দি উঠা পানীয়ে কণ্টিনিউড ৰাইজিং ওফন্দি উঠা পানী বাঢ়িয়েই আছিল। পেনিক গ্ৰিপ্ড চিটলীয়া, পেনিক মিন্স হতাশা, গ্ৰিপ্ড ছানি ধৰিছিল চিটলীয়া, হতাশাই চিটলীয়া ঠাইখন ছানি ধৰিছিল। এণ্ড ইটছ নাইবাৰিং ভিলেজ আৰু ইয়াৰ ওচৰ চুবুৰীয়া গাঁওবিলাকো। খগেনছ অ'ন ভিলেজ বৰগাঁও, খগেনৰ গাঁওখনৰ নাম আছিল বৰগাঁও। ৱাজ নট ফাৰ ফ্ৰম দেয়াৰ আৰু এই বৰগাঁও তাৰ পৰা বেছি দূৰত নাছিল। ডেট মৰ্ণিং সেইদিনাখন ৰাতিপুৱা এ লাউড ৰোৰ, লাউড মিন্স উচ্চ হৰ, ৰোৰ গৰ্জন কৰা, ৰোৰ মিন্স গৰ্জন কৰা, ডেট ইজ উচ্চ হৰে কোনোবাই এলাৰ্ট কৰি দিছিল, ডেট ইজ জাননী দিছিল দ্য ৰিভাৰ ছাইড ভিলেজাৰ্ছ। সেইদিনা ৰাতিপুৱা উচ্চ হৰে ডেট ইজ মাইক যোগে কোনোবাই সিহঁতক নদীপৰীয়া মানুহবিলাকক এলাৰ্ট কৰি দিছিল বানপানী আহিব বুলি। দে ৰিয়েলাইজড ডেট সিহঁতে অনুভৱ কৰিছিল যে দ্য ৱৰ্ষ্ট হেড হেপেণ্ড আটাইতকৈ বেয়া ঘটনাটো ঘটি গৈছে। দ্য ইম্বেংকমেণ্ট এট চিটলীয়া, ইম্বেংকমেণ্ট মিন্স মথাউৰি, এট চিটলীয়াত মথাউৰিখন ৱাজ ব্ৰেষ্ট ভাঙি গৈছে। হৰিফাইড বৰ ভয়ানক। দে ব্ৰেষ্ট দেমছেল্ফ, ব্ৰেষ্ট মিন্স একেলগ হোৱা, সিহঁতে একেলগ হৈছে। ফৰ হোৱাট ৱাজ টু কাম কি ঘটনা ঘটিব কি এতিয়া আহিব তাৰ কাৰণে সিহঁতে সকলোৱে একেলগ হৈছে, প্ৰস্তুত হৈ লৈছে। ইন মমেণ্টছ মুহূৰ্ততে, হিউজ SUGE হিউজ মিন্স প্ৰচুৰ, প্ৰকাণ্ড, ৱেভছ অফ ৱাটাৰ ব্ৰক ইন টু দ্য ভিলেজ প্ৰকাণ্ড পানীৰ ঢৌ গাঁওখনত প্ৰৱেশ কৰিছিল। দ্য ৱাটাৰ ৰোল্ড অভাৰ ছাম অফ দ্য হাউচ টপছ পানী বাগৰি গৈছে
অভাৰ ওপৰেদি সাম অফ দ্য হাউচ টপছ ঘৰৰ মুঠজৰ ঘৰৰ ওপৰেদি পানী বাগৰি গৈছে দা এয়াৰ কুইকলি ফিল্ড উইথ ক্ৰাইজ এণ্ড ৱাইল্ডছ অফ দ্য ভিলেজ ফক হাৰ্ডেলড অন ৰুফ টপছ অফ দ্য চাংঘৰ এণ্ড দ্য মেড বিলোয়িং অফ দ্য লাইফ ষ্টক বিং চুইপড এৱে দ্য এয়াৰ কুইকলি ফিল্ড বতাহ ভৰি পৰিছে উইথ ক্ৰাইজ এণ্ড ৱাইল্ড বিলাপেৰে কান্দন আৰু বিলাপ বিননিৰে বতাহত যেন গুঞ্জন উঠিছে অফ দ্য ভিলেজ ফক গাঁৱৰ মানুহবিলাকৰ কান্দন আৰু বিলাপৰ ধ্বনিয়ে বতাহত যেন গুঞ্জন উঠিছে আৰু যিবিলাক মানুহবিলাক কি কৰিছে হাৰ্ডেলড অন ৰুফ টপছ যিবিলাক মানুহে ঘৰৰ মুধচত উদুলি হৈ বহিছে কোন ঘৰৰ অফ দ্য চাংঘৰৰ মুধচত সিহঁতে বহি উদুলি হৈ বহি তাৰ পৰাই বিলাপ কৰিছে এণ্ড মেড বিলোয়িং অফ দ্য লাইফ ষ্টক আৰু এই বিলোয়িং তলৰ লাইফ ষ্টক মিন পশুধন গৰু ছাগলী এনেকুৱা এইবিলাক বিং চুইপড এৱে আৰু এইবিলাকক এই গৰু ছাগলীবিলাকক পানীয়ে পানীয়ে উটুৱাই লৈ গৈছে খগেন এ ইয়াং মেন অফ 17 খগেন এজন 17 বছৰীয়া যুৱক কুইকলি গ্ৰাস্পড দ্য চিৰিয়াছনেছ অফ দ্য চিচুৱেশ্যন এই খগেনে পৰিস্থিতিৰ লগে লগে আয়ত্ত কৰি লৈছিল এণ্ড ছয়িং ইনটু একশ্যন আৰু তেওঁ কামত লাগি গৈছিল দ্য ভিলেজ ফক মিন্স মানুহ দ্য ভিলেজ ফক গাঁৱৰ মানুহবিলাক এণ্ড ইভেন হিজ ক্লাছমেটছ আৰু এনেকি তেওঁৰ সহযোগী ক্লাছমেটসকলে এট নিতাই পুখুৰী কলেজ কল্ড হিম দ্য প্ৰিন্স অফ পানীদিহিং গাঁৱৰ মানুহ আৰু তেওঁৰ সহযোগী বা ক্লাছমেটসকলে নিতাই পুখুৰী কলেজত তেওঁক পানীদিহিঙৰ ৰাজকুমাৰ বুলি মাতে হি ইজ এ ব্ৰেভ ফেলো তেওঁ এজন সাহসী মানুহ দে অফেন ছেড মানুহে কয় তেওঁ এজন সাহসী মানুহ বুলি ৰমেন হাৰি আপ খগেন শাউটেড টু হিজ ফ্ৰেণ্ড খগেনে তেওঁৰ বন্ধু ৰমেনক মাতিছিল আৰু কৈছিল সোনকালে কৰা দেয়াৰ ইজ ন' টাইম টু লছ নষ্ট কৰিবলৈ সময় নাই গেট হোল্ড অফ দ্য আদাৰ্ছ বাকীবিলাকক মাতা হুৱেৰ আৰ ডম্বৰু ধন এণ্ড আব্বাছ ডম্বৰু ধন আৰু আব্বাছ ক'ত আছে ৰমেন ৰেন টুৱাৰ্ডছ হিম ৰমেনে তেওঁৰ ওচৰলৈ দৌৰি আহিছে ইউ ন' কাটিং হিম শ্বৰ্ট খগেন ছেড কথা সংক্ষেপ কৰি খগেনে কৈছিল উই নিড এ ফিউ ৰেফট অফ বেনানা ট্ৰাংকছ আমাৰ কেইটামান বেনানা কলগছৰ প্ৰয়োজন আই উইল ব্ৰিং এলং মাই ফাদাৰ্ছ বোট মই মোৰ দেউতাকৰ নাওখনো লৈ আহিম উই মাষ্ট ৰাছ টু চিটলীয়া আমি চিটলীয়ালৈ যাব লাগিব ইন ন' টাইম তৎক্ষণাত 5 ৰেফটছ ৱেৰ ৰেডি 5খন ভূৰ ৰেফটছ মিন্স ভূৰ কলগছেদি বনোৱা ভূৰবিলাক 5 ৰেফটছ ৱেৰ ৰেডি 5খন ভূৰ প্ৰস্তুত কৰা হ'ল ইজ ওৱান ষ্টিয়াৰ্ড মেইন এটাৰ পিছত এটা গৈ থকা লাইন লাগি গৈ থকা ইজ ওৱান ষ্টিয়াৰ্ড উইথ লং পোলছ বাই 2 বয়ছ প্ৰতিটো ভূৰতেই দুজন ল'ৰাই দীঘল বা লৈ গৈ আছিল দ্য ফ্লিট অফ ৰেফট এই ভূৰবিলাক এটাৰ পিছত এটাকৈ যে গৈ আছিল সেইটো ফ্লিট বুলি কোৱা হয় অফ ৰেফট উইথ খগেনছ বোট ইন দ্য লিড আৰু সেই ভূৰবিলাকৰ প্ৰথম স্থানত আছিল খগেনৰ নাওটো ইন দ্য লিড নাও ৰেছ টুৱাৰ্ডছ চিটলীয়া সিহঁতে চিটলীয়ালৈ যাত্ৰা কৰিছিল দ্য মেৰুণ্ট হেড টু বি ৰেস্কিউড ইন ন' টাইম দ্য মেৰুণ্ট মিন্স পণবন্দী পানীত পণবন্দী হোৱা মানুহবিলাকক মেৰুণ্ট বুলি কোৱা হয় বন্দী হোৱা দ্য মেৰুণ্ট হেড টু বি ৰেস্কিউড পণবন্দীসকলক উদ্ধাৰ কৰিব লাগিব ইন ন' টাইম অতি সোনকালে বাই দ্য টাইম সেই সময়তেই দ্য পিপল অফ চিটলীয়া হেড বিন ইভাকুৱেটেড টু দ্য হাই গ্ৰাউণ্ড অফ দ্য স্কুল বিল্ডিং সেই সময়তেই চিটলীয়াৰ মানুহবিলাকে ওখ ঠাই স্কুলৰ বিল্ডিঙত উদ্ভাসিত হৈছিল মানে স্কুলৰ ঠাইলৈ স্কুল বিল্ডিংলৈ সিহঁতে গৈছিল খগেন এণ্ড হিজ ফ্ৰেণ্ডছ খগেন আৰু তেওঁৰ বন্ধুবৰ্গই এক্স হাউচটেড বৰ ব্যস্ত হৈ আছিল
But there remained the work of making arrangements of food and water for them. কিন্তু তাত কাম ৰৈ গৈছিল। But there remained, কিন্তু remain মানে থকা, তাত কাম আছিল the work of making arrangements for food and water for them. সিহঁতৰ কাৰণে পানী আৰু খোৱা বস্তুৰ যোগাৰ কৰিব লাগিব। For men, women and children, পুৰুষ মহিলা আৰু ল'ৰা ছোৱালীৰ কাৰণে sheltered in the school building, যিসকলে স্কুল বিল্ডিঙত আশ্ৰয় লৈছিল। The civil authorities at ডিমৌ, অসামৰিক বিষয়াজনক, ডিমৌৰ অসামৰিক বিষয়াজনক also had to be informed immediately, খবৰ কৰিব লাগিব অতি সোনকালে। ডিমৌৰ অসামৰিক বিষয়াজনক অতি সোনকালে খবৰ কৰিব লাগিব। হে খগেন, নৰেন কাই shouted from across the stretch of flat water. নৰেন কায়ে খগেনক মাতিছিল, নৰেন ককায়ে খগেনক মাতিছিল পানীৰ পৰা। ডক্টৰ হাতী বৰুৱা এণ্ড হিজ ৱাইফ আৰ ষ্ট্ৰাণ্ডেড। ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ ঘৈণীয়েকে ষ্ট্ৰাণ্ডেড পণবন্দী হৈছে ইন দেয়াৰ হস্পিটেল কোৱাৰ্টাৰ এট কটিয়ৰী হস্পিটেল কোৱাৰ্টাৰত সিহঁতে পণবন্দী হৈছে। ডু ছামথিং উইল ইউ, তোমালোকে সিহঁতৰ কাৰণে কিবা কৰিব পাৰিবানে? অ'কে নৰেন কাই, নিশ্চয় নৰেন কাই, শাউটেড খগেনে চিঞৰিছিল। ডম্বৰু হপড ইন টু দ্য বোট। হপ মিন্স জঁপিয়াই পৰা। ডম্বৰুৱে নাৱত জঁপিয়াই পৰিছিল। উই হেভ গট এ জব, আমি এটা কাম পাইছোঁ। হি কল্ড আউট টু ওৱান অফ হিজ ফ্ৰেণ্ডছ, তেওঁৰ এজন বন্ধুক চিঞৰি মাতিছিল। দেন হি ষ্টিয়াৰ্ড দ্য বোট টুৱাৰ্ডছ দ্য ডিছপেঞ্চাৰী, তাৰপিছত তেওঁৰ নাওখন ডিছপেঞ্চাৰীলৈ, হস্পিটেলৰ কোৱাৰ্টাৰলৈ চলাই দিছিল। হি হেড এ নেক মিন্স দক্ষতা। হি হেড এ নেক, তেওঁৰ দক্ষতা আছিল ফৰ চলভিং, সমাধান কৰিবলৈ, অল কাইণ্ডছ অফ প্ৰব্লেমছ, যিকোনো ধৰণৰ সমস্যা তেওঁ সমাধান কৰিবলৈ দক্ষতা আছিল। হাফ এন আৱাৰ লেটাৰ, আধা ঘণ্টা পিছত দ্য বোট ৰিচ দ্য ডক্টৰছ হাউচ, নাওখন ডক্টৰৰ ঘৰত উপস্থিত হৈছিল। ইট নেৰলি মিছড ক্ৰেছিং ইন টু দ্য ৰেইলিং অফ দ্য বাৰাণ্ডা অফ দ্য ডক্টৰছ হাউচ, নাওটো কোনোমতে ডক্টৰৰ ঘৰৰ বাৰাণ্ডাৰ গ্ৰিলৰ লগত খুন্দা খোৱাৰ পৰা ৰক্ষা পৰিছিল। দ্য ডক্টৰ এণ্ড মণি বাইদেউ হিভড এ চাই অফ গ্ৰেট ৰিলিফ, ডক্টৰ আৰু মণি বাইদেউ এক সকাহৰ উশাহ লৈছিল। ষ্টেপ ইন টু দ্য বোট, নাওখনত উঠক ছাৰ এণ্ড বাইদেউ, ছাৰ আৰু বাইদেউ নাওখনত উঠক। খগেনে ষ্ট্ৰেচড আউট হিজ হেণ্ড টুৱাৰ্ডছ বাইদেউ, খগেনে তেওঁৰ হাতখন বাইদেউৰ ফালে আগবঢ়াই দি কৈছিল। দ্য ডক্টৰ ৱাজ হেল্পড ইন টু দ্য বোট, ডক্টৰজনকো নাৱত উঠিবলৈ সহায় কৰা হৈছিল। মণি বাইদেউ ৱাজ গ্ৰেটলি স্কেয়াৰ্ড, মণি বাইদেউ বৰকৈ হতাশ হৈছিল। টু ষ্টেপ ইন টু দ্য বোট, নাৱত উঠিবলৈ। ৰকিং ইন দ্য ৱাটাৰ, ৰকিং মিন্স দুলি থকা, নাওটো পানীত দুলি আছিল আৰু মণি বাইদেউ তাত উঠিবলৈ বৰ হতাশ হৈছিল, বৰ ভয় কৰিছিল। চামহাও, কোনোমতে, শ্বি ৱাজ অলছ' হেল্পড ইন টু দ্য বোট, তেওঁকো সহায় কৰা হৈছিল নাৱত উঠাবলৈ। টু অফ দ্য ডক্টৰছ মেন অলছ' গট ইন টু দ্য বোট, ডক্টৰৰ দুজন আন মানুহো নাৱত উঠোৱা হৈছিল। উই হেভ টু গ' আপ ষ্ট্ৰীম ফৰ ছাম টাইম, আমি সোঁতৰ বিপৰীত ফালে অলপ যাব লাগিব। খগেন টোল্ড দ্য ডক্টৰ, খগেনে ডক্টৰজনক কৈছিল। দ্য বোট ৱাজ নাও কুৱাইট হেভি, নাওটো বৰ্তমান বৰ হেভি হৈছিল, গধুৰ হৈছিল। উইথ 6 পাৰ্চনছ এণ্ড দ্য ডক্টৰছ বেগ, যি নাওখনত 6জন মানুহ আৰু ডক্টৰৰ বেগ আছিল, এইটো দি নাওখন বৰ গধুৰ হৈছিল। বাট ইট মুভড অন ষ্টিডিলি, আৰু কিন্তু এইটো নাওটো স্থিৰভাৱে গৈ আছিল। আৰু ইউ ষ্টিল স্কেয়াৰ্ড বাইদেউ, আপুনি এতিয়াও ভয় কৰি আছেনে বাইদেউ? ডম্বৰু আস্ক দ্য ডক্টৰছ ৱাইফ প্লেফুলি, ডম্বৰুৱে ডক্টৰৰ ঘৈণীয়েকক আনন্দৰে ধেমালিৰে সুধিছিল। শ্বি স্মাইল, তাই হাঁহিছিল। নট হুৱেন ইউ টু আৰ এৰাউণ্ড, শ্বি ছেইড, তোমালোকে দুটা ওচৰতে আছা, ভয় কৰিবলগীয়া কি আছে? দ্য বোট টুক এ ইউ টাৰ্ণ নাও, নাওখনে এতিয়া এটা ইউ টাৰ্ণ লৈছিল। এটা ভাঞ্চ
ঘূৰিছিল ইট বিগ্যান টু মুভ চুইফটলি ইট বিগ্যান ই আৰম্ভ হৈছিল বা নাওখন যোৱা আৰম্ভ হৈছিল টু মুভ চুইফটলি দ্ৰুত বেগত চুইফটলি মানে দ্ৰুত বেগত উইথ দ্য কাৰেণ্ট স্ৰোতৰ লগত দ্ৰুত বেগত যোৱা আৰম্ভ হৈছিল খগেন এণ্ড ডম্বৰু অল্টাৰ্ড দ্য কোৰ্চ অফ দ্য বোট টু নেগোচিয়েট এ শাৰ্প ফল খগেন আৰু ডম্বৰুৱে নাওখনৰ গতিটো পৰিৱৰ্তন কৰিছিল যাতে ধ্বংসৰ পথ লৈ যাতে পতনৰ পৰা ৰক্ষা পাব পাৰে বাট দ্য নেক্সট মোমেণ্ট কিন্তু পিছ মুহূৰ্ততে এ ষ্ট্ৰং আণ্ডাৰ কাৰেণ্ট এটা তলৰ স্ৰোতে অলমষ্ট পুল্ড দ্য বোট লাইক এ মেগনেট নাওখনক যেন এখন চম্বুকৰ দৰে আকৰ্ষণ কৰিছিল কট অফ ইন এ হুইলফুল আৰু এটা ঘূৰ্ণনত নাওটো ফচি গৈছিল দ্য বোট কেপচাইজড নাওটো উল্টি গৈছিল থ্ৰয়িং এভৰি ওৱান অন বোট ইন টু দ্য ফ্লাট ৱাটাৰ নাওখনৰ মানুহবিলাকক দলিয়াই দি পেলাই নাওখন উল্টি গৈছিল ওৱান্স এগেইন আকৌ খগেন ৱাজ কুইক টু ৰেছপণ্ড খগেনে বৰ দ্ৰুত বেগত সঁহাৰি দিছিল কামত লাগিছিল ইন দ্য ছেমি ডাৰ্কনেছ অফ দ্য ইভিনিং অলপ সন্ধিয়াৰ অলপ আন্ধাৰত খগেন এছপট মিন্স লক্ষ্য কৰা খগেনে লক্ষ্য কৰিছিল মণি বাইদেউছ হেড মণি বাইদেউৰ মূৰটো পপিং ইন এণ্ড আউট অফ দ্য ৱাটাৰ পানীত এবাৰ ডুবি আছে এবাৰ ভাহি আছে এজ শ্বি ৱাজ কেৰিড এলং বাই দ্য কাৰেণ্ট আৰু স্ৰোতে মণি বাইদেউক কঢ়িয়াই লৈ গৈ আছে এন এক্সপাৰ্ট ছুইমাৰ আৰু এজন অভিজ্ঞ সাঁতোৰবিদ হিচাপে খগেন ডেছ টুৱাৰ্ডছ হাৰ খগেনে তাইলৈ আগবাঢ়ি গৈছিল লাইক এন অটাৰ এটা উদৰ দৰে উদ এক প্ৰকাৰ পানীত বাস কৰা জন্তু যি মাছ ধৰি খায় অটাৰৰ দৰে খগেনে মণি বাইদেউৰ ওচৰলৈ আগবাঢ়ি গৈছিল হি কট হাৰ বাই দ্য আৰ্ম তেওঁ মণি বাইদেউৰ আৰ্মত হাতত ধৰিছিল এণ্ড হেল্প হাৰ টু কিপ আফ্লোট আৰু তাক ভাহি উঠিবলৈ সহায় কৰিছিল আনটিল দে ৰিচড এ মান্থ এবভ দ্য ফ্লাট ৱাটাৰ সিহঁতে যেতিয়ালৈকে এটা ওখ ঠাইত বানপানীৰ মাজত ওখ ঠাইত যেতিয়ালৈকে যাব পৰা নাছিল তেতিয়ালৈকে ভাহি থাকিবলৈ সহায় কৰিছিল মণি বাইদেউক দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউড ডক্টৰজনকো উদ্ধাৰ কৰা হৈছিল এণ্ড কেৰিড টু দ্য মান্থ আৰু ওখ ঠাইলৈ লৈ যোৱা হৈছিল ডম্বৰু এণ্ড দ্য টু আদাৰ মেন ছামহাউ মেনেজ টু কেচ হোল্ড অফ দ্য কেপচাইজড বোট ডম্বৰু আৰু আন মানুহ দুজনে কোনোমতে ছামহাউ মেনেজ টু কোনোমতে ধৰিছিল কেচ হোল্ড অফ দ্য কেপচাইজ বোট উল্টি যোৱা নাওখন কোনোমতে সিহঁতে ধৰিছিল ডেট হেড অলমষ্ট বিন চুইফট ৱে যিটো প্ৰায় ভাহিয়েই গৈছিল দে অলছ' মেনেজ টু বেইল আউট সিহঁতে নাৱৰ পানীখিনি ৱাটাৰ উইথ দ্য টাপছ টাইড টু দ্য বোট সিহঁতে নাৱত বান্ধি ৰখা টাবৰ জৰিয়তে নাৱৰ পানীখিনিও সিঁচি পেলাইছিল দ্য বয়েজ পিকড আপ দ্য ডক্টৰ এণ্ড হিজ ৱাইফ এণ্ড ফ্লাং দেম ইন টু দ্য বোট ল'ৰাবিলাকে ডক্টৰ আৰু তেওঁৰ ঘৈণীয়েকক নাৱত উঠাই লৈছিল দ্য ক্ৰাইচিছ ৱাজ অভাৰ আৰু তেতিয়া ক্ৰাইচিছ যিটো ঘটনা ঘটিছিল সেইটো পৰিসমাপ্তি ঘটিছিল খগেন ইউ হেভ ছেভড আৱাৰ লাইফছ খগেন তুমি আমাৰ লোকৰ জীৱন বচাইছা গিভ আছ এ নিউ লাইফ আমাক এখন নতুন জীৱন দিছা উই শ্বেল নেভাৰ বি এবল টু ৰিপে হোৱাট ইউ ডিড টুডে আমি এইটো কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম তুমি যিটো আজি কৰিছা এক্সক্লেইম দ্য ডক্টৰ পেটিং খগেনছ বেক খগেনৰ পিঠিত হাত থুপুৰিয়াই কৈছিল ডক্টৰজনে মণি বাইদেউ টাচ্ড হিজ আৰ্ম জেণ্টলি এণ্ড ছেইড মণি বাইদেৱে তেওঁৰ হাতত টাচ কৰি কৈছিল থেংকছ খগেন ধন্যবাদ ছাৰ খগেন ছেইড ইম'শ্যনেলি খগেনে আৱেগিকভাৱে কৈছিল ইউ ৰিমেম্বাৰ মাই মম এণ্ড আই হেড ভিজিটেড ইউ ইন হস্পিটেল 3 or 4 times when she had a serious ailment মনত পেলাওক মোৰ মা আৰু মই আপোনাৰ ওচৰলৈ গৈছিলোঁ হস্পিটেলত 3-4 বাৰ যেতিয়া মোৰ মাকৰ বেমাৰ হৈছিল অ' য়েছ আই ৰিমেম্বাৰ হাৰ হাউ ইজ শ্বি নাও হয় মোৰ মনত আছে এতিয়া তাই কেনেকুৱা
আছে शी इज फाइन बाय द ग्रेस ऑफ गॉड एंड योर हेल्प আপোনাৰ সহায় আৰু ভগৱানৰ কৃপাত তাই বৰ্তমান ভালে আছে দ্যাটস ওয়ান্ডারফুল হোয়াট ডু দে কল ইউ সাম প্রিন্স কি আচৰিত সিহঁতে তোমাক কি বুলি মাতে কিবা ৰাজকুমাৰ দ্য প্ৰিন্স অফ পানীদিহিং ৰিমাইণ্ডেড ডম্বৰুৱে মনত পেলাই দিছিল যে তেওঁক প্ৰিন্স অফ পানীদিহিং বুলি সকলোৱে মাতে ইউ আৰ এ ৰিয়েল প্ৰিন্স তুমি আচলতে এটা সঁচা ৰাজকুমাৰ দ্য ডক্টৰ পেটেড খগেনছ বেক ডক্টৰে মৰমেৰে খগেনৰ পিঠিত হাত বুলাইছিল ওৱান্স এগেইন আকৌ উইথ এ স্মাইল আৰু হাঁহিছিল দ্য ব্ৰাইট মুন লিট আপ দ্য মাডি ফ্লাট ৱাটাৰ লাইক গ্লিমিং সিলভাৰ দ্য ব্ৰাইট মুন লিট আপ উজ্জ্বল চন্দ্ৰই পোহৰ দিছিল বোকাময় ফ্লাডৰ পানীত ৰূপৰ দৰে চিকমিকাই দ্য boat bent its way towards the school building gracefully the boat bent boardে নাওটো ভাঁজ হৈ আহিছিল বা নাওটো ভাঁজ কৰি দিছিল স্কুল বিল্ডিঙৰ ওচৰলৈ দ্য ডক্টৰ নিউ দ্যাট হি উড বি দি অনলি ডক্টৰ ইন দ্য নিউলি সেট আপ ৰিলিফ কেম্প ডক্টৰে জানিছিল যে তেওঁই এই রিলিফ ক্যাম্পত একমাত্ৰ ডক্টৰ বাট উইথ খগেন এণ্ড আদাৰ্ছ এৰাউণ্ড কিন্তু খগেন আৰু আন সকলৰ যিসকলে তেওঁৰ চাৰিওফালে আছিল দেয়াৰ উড নট বি মেনি প্ৰব্লেমছ ইমান বেছি সমস্যা নহ'ব সিহঁতে থকাত থট দ্য ডক্টৰ এইদৰে ডক্টৰজনে ভাবিছিল প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ পাঠটো এইখিনিতে অসমীয়া ভাঙনি সমাপ্ত হ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু যদি পাঠটো বুজিব পাৰিছা তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু মই অভিভাৱকসকলক ক'ব বিচাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে পলম নকৰি আজিয়েই চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিয়েই তেন্তে পলম নকৰি আজি এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকৰ ল'ৰা ছোৱালী ভাই ভণ্টিসকলক দেখুৱাবলৈ অনুৰোধ কৰিলোঁ ধন্যবাদ জয় আই অসম